দেউকা মেলি উৰাৰ সপোন আমাৰ বহুতৰে থাকে আৰু দিঠকত দেউকা মেলি গোটেই পৃথিৱীখন চোৱাৰ সুযোগ দিব পাৰে আপোনালোকৰ এই কেৰিয়াৰটোৱে। আমাৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছোঁ কেৰিয়াৰ অপশ্যন হিচাপে কেবিন ক্ৰিউ বা এয়াৰ হোষ্টেজ সম্বন্ধে। কেবিন ক্ৰিউ হ'বলৈ হ'লে আপোনালোকে কি পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ চিলেকশ্যন প্ৰচেছ হয়, ইয়াৰ চেলাৰী কেনেকুৱা ধৰণৰ হয় আৰু কি কি ফেচিলিটি পোৱা যায়, এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰাই পাব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আমাৰ লেয়াৰ ছাপোৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। তেনেহ'লে আমি প্ৰথমতে জানি লওঁ ফ্ৰিকুৱেণ্টলি ইউজ কৰা এয়াৰ হোষ্টেজ, কেবিন ক্ৰিউ আৰু ফ্লাইট এটেণ্ডেণ্টৰ মাজত কিনো ডিফাৰেঞ্চ আছে। এয়াৰ হোষ্টেজ ৱৰ্ডটো ফিমেল কেণ্ডিডেটক বুজাবৰ কাৰণে ইউজ কৰা হয় আৰু কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্ট উমৈহতীয়াকৈ মেল আৰু ফিমেল দুয়োটাকে বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু সেইকাৰণে আমি আমাৰ আলোচনাত কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্ট বুলি উল্লেখ কৰিম, যিহেতু মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰে। যেতিয়া আমি যিকোনো এটা কেৰিয়াৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া আমাৰ মাইণ্ডত ফাৰ্ষ্ট কুৱেশ্যন আহে যে সেই কেৰিয়াৰটোৰ জব প্ৰফাইল কেনেকুৱা ধৰণৰ হ'ব বা তাত কেনেকুৱা ধৰণৰ ফেচিলিটি পোৱা যাব আৰু বিশেষকৈ চেলাৰী কিমান পোৱা যাব। চ' প্ৰথমতে আমি যদি কেবিন ক্ৰু বা ফ্লাইট এটেণ্ডেণ্টৰ জব প্ৰফাইলটো চাওঁ, ইয়াত মেইনলি ছেফটি এণ্ড ছিকিউৰিটি অফ দ্য পেছেঞ্জাৰ্ছ, কাষ্টমাৰ ছাৰ্ভিচেছ আৰু কাষ্টমাৰ কমফৰ্ট, এই তিনিটা ডাইমেনশ্যনত আমি ভাগ কৰিব পাৰোঁ। পেছেঞ্জাৰ্ছ ছেফটি এণ্ড ছিকিউৰিটিৰ ভিতৰত ফ্লাইট টেক অফ আৰু লেণ্ডিঙৰ সময়ত পেছেঞ্জাৰে ছিট বেল্ট লগাইছেনে নাই, আৰু কোনোবা পেছেঞ্জাৰৰ যদি মেডিকেল ইমাৰ্জেঞ্চি হয় সেই সময়ত কেনেকুৱা ধৰণৰ ফাৰ্ষ্ট এইড দিব লাগে, বা যদি কেতিয়াবা CPR পাৰফৰ্ম কৰিবলগীয়া হয়। CPR মানে হৈছে কাৰ্ডিঅ'পালমনেৰী ৰিচাচিটেশ্যন। আৰু সেইকাৰণে আপোনালোকে কোনোবাই যদি নাৰ্ছিং বা পেৰামেডিকেলৰ কৰ্চ কৰিছে আৰু আপোনালোকৰ কেৰিয়াৰ এয়াৰ হোষ্টেজ বা কেবিন ক্ৰিউ হিচাপে বনাব বিচাৰে, তেনেহ'লে ইণ্টাৰভিউত আপোনালোকে এটা এডভান্টেজ পাব। জব প্ৰফাইলৰ পাছত এতিয়া আহিছোঁ সকলোৰে মনত এটা উদয় হোৱা প্ৰশ্ন, সেইটো হৈছে কেবিন ক্ৰিউসকলে চেলাৰী কিমান পায় আৰু কেনেকুৱা ধৰণৰ ফেচিলিটি লাভ কৰে। কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্টৰ চেলাৰী ডিপেণ্ড কৰে বহুতকেইটা ফেক্টৰৰ ওপৰত, যেনে ডমেষ্টিক এয়াৰলাইন্সত কাম কৰে নে ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সত কাম কৰে, আৰু ডমেষ্টিক এয়াৰলাইন্সত কাম কৰিলেও ল' কষ্ট কেৰিয়াৰত কৰে নে 5 ষ্টাৰ কেৰিয়াৰত কৰে। এই ফেক্টৰসমূহৰ ওপৰত বেছ কৰি এভাৰেজ ইণ্ডিয়ান এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত 45,000 to 75,000 আৰু ইণ্টাৰনেশ্যনেল ফ্লাইটত 75,000 to 1.5 লাখ পৰ্যন্ত মান্থলি চেলাৰী হ'ব পাৰে। এই চেলাৰীটোৰ ভিতৰতো বহুতকেইটা কম্পনেণ্ট থাকে, যেনে বেচিক চেলাৰী, ফ্লাইং এলাৱেঞ্চ, লেঅ'ভাৰ এলাৱেঞ্চ, ষ্টেণ্ড বাই এলাৱেঞ্চ ইত্যাদি। ফ্লাইং এলাৱেঞ্চ মানে হৈছে যেতিয়া কেবিন ক্ৰিউসকলে এটা ডেষ্টিনেশ্যনৰ পৰা আন এটা ডেষ্টিনেশ্যনলৈ যায়, অৰ্থাৎ ফ্লাইট টেক অফৰ পৰা লেণ্ডিঙলৈকে যিখিনি সময়ত থাকে, অৰ্থাৎ যিখিনি সময়ত ডিউটিত থাকে, সেইটোক ফ্লাইং এলাৱেঞ্চ বুলি কয়। আৰু ফ্লাইং এলাৱেঞ্চৰ কাৰণে ইণ্ডিয়াত এভাৰেজ 350 to 450 ৰুপিজ পাৰ আৱাৰ লাভ কৰে। ঠিক তেনেকৈ ফ্লাইং আৱাৰ্ছ বা ডিউটি শেষ হোৱাৰ পাছত যেতিয়া কেবিন ক্ৰিউসকলক ৰেষ্ট কৰিবলৈ টাইম দিয়া হয়, জেনেৰেলি 18 আৱাৰ্ছ to 40 আৱাৰ্ছ টাইম দিয়া হয়, আৰু সেই সময়ত লেঅ'ভাৰ বুলি কয়। আৰু সেই লেঅ'ভাৰৰ কাৰণেও লেঅ'ভাৰ এলাৱেঞ্চ দিয়া হয়। জেনেৰেলি লেঅ'ভাৰৰ কাৰণে 5 ষ্টাৰ বা 3 ষ্টাৰ হোটেল প্ৰভাইড কৰা হয়। সেই সকলোবিলাক খৰচ বহন কৰে এয়াৰলাইন কোম্পানীয়ে। আৰু এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ ইণ্টাৰনেশ্যনেল ল' অনুসৰি যিকোনো কেবিন ক্ৰিউৱে এটা ফাইনেন্সিয়েল ইয়েৰত 1200 আৱাৰ্ছতকৈ বেছি ফ্লাইং কৰিব নোৱাৰে, অৰ্থাৎ 1200 আৱাৰ্ছতকৈ বেছি ফ্লাইং আৱাৰ্ছ কৰিব নোৱাৰে। আৰু কেবিন ক্ৰিউসকলৰ এই চেলাৰী সময়ৰ লগে লগে ইনক্ৰিজ হৈ থাকে। চেলাৰীৰ উপৰিও কেবিন ক্ৰিউসকলৰ আৰু বিভিন্ন ধৰণৰ ফেচিলিটি থাকে, যেনে ঘৰৰ পৰা বা হোটেলৰ পৰা পিক আপ আৰু ড্ৰপ কৰিবৰ কাৰণে ফ্ৰী কেব প্ৰভাইড কৰা হয়। ঠিক তেনেদৰে ব্লাড ৰিলেশ্যনৰ যদি কোনোবাই ট্ৰেভেল কৰিব বিচাৰে তেনেহ'লে তেওঁলোকক ফ্ৰী এয়াৰ টিকেট প্ৰভাইড কৰা হয়। এটা ভাল চেলাৰী আৰু ইমানবিলাক সুবিধা থকাৰ পাছত এতিয়া আহক আমি চাই লওঁ এই কেৰিয়াৰটো বনাবৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন, কেনেকুৱা ধৰণৰ কোৱালিটি আৰু কেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্ট থকাটো দৰকাৰ হ'ব। কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্টৰ কাৰণে মিনিমাম শিক্ষাগত অৰ্হতা 10+2 হ'ব লাগিব, ইৰেছপেক্টিভ অফ এনি ষ্ট্ৰীম, অৰ্থাৎ ছায়েন্স, আৰ্টছ, কমাৰ্চ ইত্যাদি সকলো ষ্ট্ৰীমৰে আপোনালোকে যদি 12 পাছ হয় তেনেহ'লে কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্টৰ কাৰণে কমিউনিকেশ্যন স্কিল ভাল হোৱাটো খুবেই দৰকাৰ। আৰু ডমেষ্টিক এয়াৰলাইন্সত যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে হিন্দী আৰু ইংলিছ এই দুটা লেংগুৱেজত কমাণ্ড থাকিব লাগিব। ঠিক সেইদৰে ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ কাৰণে আপোনালোকে ইংলিছ আৰু যদি ফৰেইন লেংগুৱেজত আপোনালোকৰ দখল থাকে তেনেহ'লে এটা এডেড এডভান্টেজ থাকিব। আপোনালোকে যদি কেবিন ক্ৰিউৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বয়স মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু মিনিমাম হাইট ছোৱালীৰ কাৰণে 155 চেণ্টিমিটাৰ আৰু ল'ৰাৰ কাৰণে 170 চেণ্টিমিটাৰ হ'ব লাগিব। BMI অৰ্থাৎ বডি মাছ ইণ্ডেক্স ছোৱালীৰ কাৰণে 18 পৰা 22ৰ ভিতৰত আৰু ল'ৰাৰ কাৰণে 19 পৰা 25ৰ ভিতৰত হ'ব লাগিব।
আৰু আপোনালোকে যদি আপোনালোকৰ BMI ইনডেক্স জানিব বিচাৰে তেনেহ'লে গুগললৈ গৈ BMI কেলকুলেটৰ মাৰি দিব, তাতে আপোনালোকৰ হাইট আৰু ৱেইটটো দি দিলে BMI ইনডেক্সটো চাব পাৰিব। এতিয়া আহিছোঁ আইচাইট আপোনালোকৰ +-3 হ'ব পাৰে। স্পেক্স ব্যৱহাৰ কৰিব নোৱাৰে, কিন্তু কণ্টেক্ট লেন্স আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰি থ'ব বিচাৰিছোঁ, এইজ, হাইট, BMI ইত্যাদি বিভিন্ন কোম্পানীত বিভিন্ন এয়াৰলাইন্সৰ কাৰণে ৰিকুৱাৰমেণ্টটো বেলেগ বেলেগ হ'ব পাৰে। ফৰ এক্সাম্পল, এয়াৰ এছিয়াৰ কাৰণে ল'ৰাৰ হাইট মিনিমাম 173 চেণ্টিমিটাৰ হ'ব লাগে, কিন্তু ভিষ্টাৰৰ কাৰণে 170 চেণ্টিমিটাৰ হ'লেই হ'ল। সেইকাৰণে আমি মিনিমাম হাইট 170 চেণ্টিমিটাৰ বুলি উল্লেখ কৰিছোঁ। এতিয়া আহিছোঁ কেবিন ক্ৰিউ বা ফ্লাইট এটেণ্ডেণ্ট হিচাপে জইন কৰিবৰ কাৰণে চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা ধৰণৰ হয়। চিলেকশ্যন প্ৰচিডিউৰটো এয়াৰলাইন বিশেষকৈ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু জেনেৰেলি 3টাৰ পৰা 4টা ৰাউণ্ডৰ ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যন হয়। এয়াৰ হোষ্টেজ বা কেবিন ক্ৰিউ জবৰ কাৰণে কোনো ভেকেঞ্চি নিৰ্দিষ্ট সময় নাথাকে, গতিকে আপোনালোকে ইণ্ডিভিজুৱেল কোম্পানীৰ ৱেবছাইটত গৈ নিজে চাই থাকিব লাগিব যে কেতিয়া জব ভেকেঞ্চিজ হৈছে, কেতিয়া ইণ্টাৰভিউ চিডিউল হৈছে আৰু ক'ত হ'ব। আৰু যিহেতু এতিয়া আপোনালোকে সকলোৱে জানে কৰোণা ভাইৰাছৰ কাৰণে এভিয়েশ্যন ইণ্ডাষ্ট্ৰী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, গতিকে মষ্ট প্ৰবেবলি আৰু এবছৰলৈকে কোনো ধৰণৰ জব ভেকেঞ্চিজ নাথাকিব। কিন্তু ওৱান্স চিটুৱেশ্যন নৰ্মেল হৈ যোৱাৰ পাছত অবভিয়াছলি এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত আপোনালোকে সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰিব। গতিকে আপোনালোকে এয়াৰ হোষ্টেজ বা কেবিন ক্ৰিউ হোৱাৰ যদি সপোন দেখিছে, তেনেহ'লে এই সময়খিনিৰ ভিতৰতে আপোনালোকে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। কাৰণ অবভিয়াছলি যেতিয়া জব ওলাব তেতিয়া কম্পিটিশ্যন লেভেলো যথেষ্ট বাঢ়িব, আৰু সেইকাৰণে সেই কম্পিটিশ্যনৰ লগত খাপ খোৱাকৈ নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এয়াৰ হোষ্টেজ বা কেবিন ক্ৰিউ জব পাবৰ কাৰণে কিবা কোৰ্চ কৰিব লাগিব নেকি, বা কোৰ্চ কৰাটো মেণ্ডেটৰী নেকি? আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কেবিন ক্ৰিউ বা এয়াৰ হোষ্টেজ জব পাবৰ কাৰণে কেৱল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইণ্টাৰভিউত ক্লিয়াৰ কৰিলেই হ'ল। কিন্তু তথাপিও আপোনালোকে যদি ফিল কৰে যে আপোনালোকে এনেকুৱা ধৰণৰ কোৰ্চ কৰিব লাগে, এভিয়েশ্যনত কোৰ্চ কৰিব লাগে, তেনেহ'লে বহুতো এয়াৰ হোষ্টেজ ট্ৰেইনিং ইনষ্টিটিউট আছে য'ত আপোনালোকে ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে, আৰু এইবিলাক জেনেৰেলি 6 মান্থ বা 1 বছৰীয়া কোৰ্চ হয়। ইয়াৰ উপৰিও আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে এভিয়েশ্যনত 3 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্চ যেনে BBA ইত্যাদি কৰিব পাৰে। আৰু এই কোৰ্চবিলাকৰ ফি জেনেৰেলি 30,000ৰ পৰা আৰম্ভ কৰি 1.5 লাখ পৰ্যন্ত হ'ব পাৰে। এই ইনষ্টিটিউটসমূহৰ বিভিন্ন ধৰণৰ কোৰ্চত আপোনালোকৰ কমিউনিকেশ্যন স্কিল, বিভিন্ন ধৰণৰ মক ইণ্টাৰভিউ ইত্যাদিৰ সম্বন্ধে প্ৰিপেৰেশ্যন কৰোৱা হয়। গতিকে আপোনালোকে যদি এফৰ্ড কৰিব পাৰে তেনেহ'লে ডেফিনেটলি যিকোনো ভাল এভিয়েশ্যন একাডেমীৰ পৰা আপোনালোকে কোৰ্চ কৰিব পাৰে। আৰু যিসকলে এই কোৰ্চবিলাক নকৰি নিজে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেওঁলোকেও অবভিয়াছলি নিজে প্ৰিপেৰেশ্যন কৰিব পাৰে, আৰু তেওঁলোকে ইংলিছ লেংগুৱেজটোত অলপ গুৰুত্ব দিব লাগে যাতে কমিউনিকেশ্যন স্কিলটো আপোনালোকে পলিচ কৰিব পাৰে। আৰু কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ ফিকশ্যন, নন ফিকশ্যন ইংলিছৰ কিতাপ পঢ়িব পাৰে, আৰু এখন ডেইলি নিউজ পেপাৰ, আৰু তাৰ কাৰণে মই ৰিকমেণ্ড কৰিম দ্য হিন্দু বা টাইমছ অফ ইণ্ডিয়া। এই দুখন নিউজ পেপাৰৰ ভিতৰত যিকোনো এখন আপোনালোকে ডেইলি ৰেগুলাৰ পঢ়িব পাৰে, আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতে প্ৰেক্টিছ কৰিব পাৰে, কাৰণ যিকোনো লেংগুৱেজত ফ্লুৱেণ্ট হ'বৰ কাৰণে তাৰ ওপৰত প্ৰেক্টিছ কৰিব লাগিব। আনটিল আনলেছ আপোনালোকে যেতিয়ালৈকে কথা নাপাতে তেতিয়ালৈকে আপোনালোকে লাগিলে যিমানেই ভকেবুলাৰী নাজানক কিয় সেই লেংগুৱেজটোৰ ওপৰত ফ্লুৱেণ্ট হ'ব নোৱাৰিব। গতিকে যিমানেই আপোনালোকে প্ৰেক্টিছ কৰে সিমানেই সেই লেংগুৱেজটোৰ ওপৰত আপোনালোকে ফ্লুৱেণ্ট হ'ব। আৰু তলৰ ডেছক্ৰিপশ্যনত মই ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে কেইখনমান কিতাপৰ নাম দি দিম, আৰু কেইখনমান বায়'গ্ৰাফী আৰু ছেল্ফ হেল্প বুকৰ নামো দি দিম, যিকেইখন পঢ়ি আপোনালোকে ইংলিছ ইম্প্ৰুভ কৰিব পাৰে, আৰু তাৰ লগতে আপোনালোকে ছেল্ফ মটিভেশ্যন আৰু ছেল্ফ হেল্পৰ কাৰণেও বহুত হেল্প কৰিব। চ' আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা শিকিলে, আৰু যদি আপোনালোকৰ মাইণ্ডত কিবা কুৱেশ্যন ৰাইজ হৈছে ৰিগাৰ্ডিং কেবিন ক্ৰিউ বা এয়াৰ হোষ্টেজ সম্বন্ধে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকে কুৱেশ্যন সুধিব পাৰে, আৰু মই যিমান পাৰোঁ তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। চ' থেংকছ ফৰ ৱাচিং এণ্ড উইচ ইউ অল দ্য বেষ্ট।